আজি চৰকাৰী BPL ঘৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ ডাঙৰ আপডেট আহি গ'ল যিসকলৰ যিহেতু সম্পূৰ্ণ হৈ গৈছে এতিয়ালৈকে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই। আজি কিন্তু সেইসকলৰ কাৰণে ভাল খবৰ আহি গ'ল। যদি আপোনালোকে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকৰ যিহেতু সম্পূৰ্ণ হৈ গৈছে এতিয়াও আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমোৱা নাই তেনেহ'লে কিন্তু অহাকালি বহুতো মানুহৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গ'ল। যদি অহাকালি আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমোৱা নাই তেনেহ'লে কিন্তু আজি এটা চৰকাৰী ঘৰৰ নতুন একাউণ্ট ভেৰিফাই লিষ্ট আহি গৈছে। যিসকলৰ লিষ্টত নাম আহিছে সেইসকলে কিন্তু চৰকাৰী ঘৰ লাভ কৰিব। ইয়াত কিন্তু সকলো থাকিব যিসকলৰ নাম এপ্ৰুভ হৈছে সেইসকলৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই যাব। আৰু ইয়াত যদি আপোনালোকৰ নামটো ৰিজেক্ট হৈছে তেনেহ'লে কিন্তু আপোনালোকে ইয়াৰ পৰা সকলো প্ৰচেছ জানিব পাৰিব যে কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ নতুন একাউণ্ট ভেৰিফাই লিষ্টটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চাব পাৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ, চাই লওক কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰিব লাগিব। চাই লওক এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব pmayc.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱাসব। এতিয়া আপোনালোকে ফাৰ্ষ্ট আৱাসবৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত চাব 2 নম্বৰত দিয়া আছে আৱাসব। এতিয়া আপোনালোকে আৱাসৰ ওপৰত এবাৰ ক্লিক কৰিব। তাৰপিছত এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব ইয়াত যিটো এপ নম্বৰত অপশ্যন দিয়া থাকিব EFMS ৰিপৰ্ট। ইয়াত যিটো এপৰ 3 নম্বৰ অপশ্যন দিয়া আছে বেনিফিচিয়াৰী ৰেজিষ্টাৰ একাউণ্ট ফৰজেন এণ্ড ভেৰিফাই। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত কিন্তু সকলো চিলেক্ট কৰা আছে। ইয়াত চাব 3 নম্বৰত দিয়া থাকিব অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ষ্টেট নাম। এতিয়া আপোনালোকে ইয়াত চাইলে ইয়াত যিটো আপোনালোকৰ ষ্টেট নাম হয় আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ ষ্টেট নামটো আসাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম হয় এতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনাৰ ডিষ্ট্ৰিক্টৰ যিমানকেইটা ব্লকৰ নাম আছে ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ ব্লকৰ নাম কোনটো হয়। ইয়াত যিটো আপোনালোকৰ ব্লকৰ নাম হয় এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনালোকৰ পঞ্চায়তৰ নাম হয় চিলেক্ট কৰি লৈ ল'ব। আপোনালোকে ইয়াত আপোনালোকৰ যিটো ফুল এড্ৰেছটো আছে ইয়াত চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকৰ ওচৰত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে মাইনাছ যি নম্বৰ হয় এতিয়া আপোনালোকৰ নম্বৰটো সেইটো ঘৰত বহাই দিব। এতিয়া আপোনালোকে কেপচাটো বহাই দি 4 মিনিটৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব। তাৰপিছত ইয়াত বেনিফিচিয়াৰী নাম আহি যাব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ বেংকৰ নাম। আপোনালোকে যিটো বেংকৰ একাউণ্ট জমা কৰিছিল ইয়াত বেংকৰ নামটো আহি যাব। আৰু এইফালে চাব দিয়া থাকিব ষ্টেটাছ। ইয়াত চাব দি আছে ভেৰিফাই আৰু ইয়াত চাব কিছুমান কিন্তু ইয়াত দি আছে ৰিজেক্টেড। এইবাৰ কিন্তু বহুতো মানুহৰ একাউণ্ট ৰিজেক্ট হৈ গৈছে সেইকাৰণে কিন্তু একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই। ইয়াত চাব আপোনালোকে যদি আপোনালোকৰ যিহেতু সম্পূৰ্ণ হৈ গৈছে আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি বা চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো
আহিছে নে অহা নাই যদি আপোনালোকৰ নামটো লিষ্টত আহিছে আৰু ইয়াত চাব দিয়া আছে আপোনাৰ নামটো ভেৰিফাই হৈছে আপোনালোকৰ একাউণ্ট চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে আৰু যদি আপোনালোকৰ নামটো লিষ্টত আহিছে আৰু ইয়াত লিখা থাকে ৰিজেক্টেড তেনেহ'লে কিন্তু ইয়াত কিহৰ কাৰণে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে ইয়াত কিন্তু ৰিজনটো দিয়া থাকিব আপোনালোকে ৰিজনটো এবাৰ চেক কৰিব এইবাৰ কিন্তু বহুতো মানুহৰ একাউণ্টত এতিয়ালৈকে চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই যিসকলৰ সোমোৱা নাই সেইসকলে আজি চৰকাৰী ঘৰৰ এইটো লিষ্ট চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই যদি আপোনালোকৰ লিষ্টত নাম আহিছে আৰু ইয়াত লিখা থাকে ৰিজেক্ট তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ৰিজেক্ট হৈ গৈছে এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়তত আৰু ডকুমেণ্ট জমা কৰিব লাগিব নহ'লে কিন্তু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা নোসোমাব সেইকাৰণে কিন্তু যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে এতিয়ালৈকে চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই একাউণ্টত সেইকাৰণে আজি সেইসকলে চৰকাৰী ঘৰৰ এইটো লিষ্ট চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই যদি আপোনালোকৰ নামটো লিষ্টত আহিছে আৰু ইয়াত লিখা থাকে ৰিজেক্টেড তেনেহ'লে কিন্তু আপোনালোকে এতিয়া আপোনাৰ পঞ্চায়ত আৰু ডকুমেণ্ট জমা কৰিব লাগিব নহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ নকৰিব সেইকাৰণে যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে সেইসকলৰ একাউণ্টত অহাকালি চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে যদি সোমোৱা নাই তেনেহ'লে আপোনালোকে আজি চৰকাৰী ঘৰৰ একাউণ্ট লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই আৰু আপোনালোকৰ নামটো ভেৰিফাই হৈছে ৰিজেক্ট হৈছে আপোনালোকে এনেকুৱাকৈ লিষ্টটো চেক কৰক আপোনালোকৰ মোবাইলৰ পৰা